খেলপথাৰত নামিছে ককা আইতা জীৱনৰ ছন্দ বিচাৰি আনন্দ মনে খেলিছে নাচি বাগি আনন্দত মতলীয়া এই দৃশ্য ঢেকিয়াজুলিত অনুষ্ঠিত হোৱা ষষ্ঠ অসম মাষ্টাৰ্ছ গেমছৰ ৭০-৭৫ বছৰীয়া ককা আইতাই অংশগ্ৰহণ কৰি জীৱনৰ ছন্দ ঘূৰাই পাইছে খেলপথাৰত তাৰ মাজতে আকৌ দুৰন্ত তৰুণ ককা আইতাই নাচি বাগি গীত গাই আনন্দত মতলীয়া হৈ পৰিছে এই ৩ দিন ঘৰুৱা সমস্যাৰ পৰা আঁতৰত থাকি হতাশা দুৰ্ভাৱনা পাহৰি কেৱল বিভিন্ন খেলত অংশগ্ৰহণ কৰি হাঁহি স্ফূৰ্তিত বিলীন হৈ পৰিছে কিমান বয়স হৈছে আপোনাৰ মোৰ 70 years কি খেলত আপুনি অংশগ্ৰহণ মই কৰিলে ডিসকাস আৰু জেভলিন খেলো ঘৰত থাকিবই মন নাযায় মানে খেল বুলিলে ওলাই আহা আৰু এতিয়ালৈকে মোৰ ৱাকিং কম্পিটিশ্যনটো মই আশা ৰাখিছোঁ যে আই হেভ গট দ্য গোল্ড আপোনাৰ বয়স কিমান 68 years 5 months 7500 দিছে গতিকে মই ৰান কৰি মই গোল্ড মেডেল নিশ্চয় আপোনাৰ বয়স কিমান মোৰ 75 ৰান এনেকুৱা হয় মানে মই খেল বুলি ক'লে একদম পাগল হৈ যাওঁ তাৰমানে আৰু বয়স কি হৈছে সেইটো মই চিন্তাই নকৰোঁ ঘৰত আৰু প্ৰেৰণা পাওঁ মোৰ ঘৰখনৰ পৰা প্ৰেৰণা পাওঁ মোৰ ল'ৰাৰ পৰা প্ৰেৰণা পাওঁ মই এতিয়ালৈকে শ্বট ফুট আৰু 100 মিটাৰ ৰানত পালো সেকেন্ড পালো বয়স কিমান হ'ল মোৰ এতিয়া আচল বয়স 73 ৰাজ্যৰ 18খন জিলাৰ পৰা অহা 3 শতাধিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন খেলুৱৈ এইদৰে নামিছে খেলপথাৰত স্বাস্থ্য সজাগতা বিষয়ক মূল লক্ষ্য হিচাপে লৈ 3-দিনীয়া কাৰ্যসূচীৰে ঢেকিয়াজুলিত অনুষ্ঠিত হৈছে এই এথলেটিক প্ৰতিযোগিতা আৰু স্বাভাৱিকতেই জ্যেষ্ঠসকলৰ এই স্বতঃস্ফূৰ্ত অংশগ্ৰহণে স্বাস্থ্য সচেতনতাৰ এক নতুন বাৰ্তাও প্ৰেৰণ কৰিছে ঢেকিয়াজুলিৰ পৰা কল্পজ্যোতি নাথ নিউজ লাইভ